কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা বৃহৎ আপডেট আহিছে আৰু এই আপডেটটো হৈছে তেওঁলোকৰ যিখিনি MMLSAYৰ যিটো স্কিম আছিলে এই স্কিমৰ আণ্ডাৰত যি বিনামূলীয়া আপোনালোকে চিকিৎসা ল'ব পাৰিব কেছলেছ কোনো টকা পইচা নোহোৱাকৈ সেই কেছলেছ চিকিৎসা আপোনালোকে ক'ত ক'ত ল'ব পাৰিব ইতিমধ্যে লিষ্টবিলাক আহিছে চৰকাৰী হস্পিটেলতো পাৰিব প্ৰাইভেট হস্পিটেলতো পাৰিব কিন্তু ইয়াতে লিষ্ট আহিছে লিষ্টৰ মতে যিকেইখন হস্পিটেলৰ নাম আছে সেইকেইখনতে আপোনালোকে এই সুবিধাটো ল'ব পাৰিব আৰু ইতিমধ্যে আপোনালোকৰ কাৰণে এইটো ই-কাৰ্ড উপলব্ধ হৈছে ৱেবছাইটত আৰু এই বিষয়ত আমি ডিটেইল এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ তাত আমি জনাইছিলোঁ যে আপোনালোক কেনেদৰে সেই ই-কাৰ্ডখন ৱেবছাইটত গৈ mmlsay.gov.in সেই ৱেবছাইটটোত গৈ পেলাই আপোনালোকে কেনেদৰে সেইটো ডাউনলোড কৰিব পাৰিব এই বিষয়ত আমাৰ এটা ডিটেইল ভিডিঅ' আছে আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব আৰু এতিয়া আমি ইয়াতে যিখিনি এমপেনেল হস্পিটেল আছে সেই হস্পিটেলখিনি চাবলৈ চেষ্টা কৰিম দেখিছে আপোনালোকে ইয়াতে স্ক্ৰীনত লিষ্ট অফ এমপেনেল হস্পিটেলছ আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা MMLSAY স্কিম তো হস্পিটেল নেমবিলাক দিছে মই ইয়াতে পঢ়ি দিছোঁ নম্বৰ 1 আছে আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটা তাৰপিছত ডিব্ৰুগড় তাৰপিছত যোৰহাট আৰু কোকৰাঝাৰ তাৰপিছত দৰং কেঞ্চাৰ কেয়াৰ আছে তেজপুৰ কেঞ্চাৰ কেয়াৰ আছে লখিমপুৰ কেঞ্চাৰ চেণ্টাৰ তাৰপিছত আছে 8 নম্বৰত ধুবুৰী মেডিকেল কলেজ হস্পিটেল নম্বৰ 9ত আছে আসাম মেডিকেল কলেজ ডিব্ৰুগড় 10ত আছে কোকৰাঝাৰ মেডিকেল কলেজ হস্পিটেল ডিফু মেডিকেল কলেজ হস্পিটেল নগাঁও মেডিকেল কলেজ হস্পিটেল যোৰহাট মেডিকেল কলেজ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিটেল বৰপেটা তিনচুকীয়া মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল শিলচৰ মেডিকেল কলেজ তেজপুৰ মেডিকেল কলেজ নলবাৰী মেডিকেল কলেজ হস্পিটেল ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট তাৰপিছত অনকো কেয়াৰ ডিফু শিলচৰ কেঞ্চাৰ চেণ্টাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী GNRC ইনষ্টিটিউট অফ মেডিকেল চায়েন্সেছ আমিনগাঁও GNRC দিছপুৰ GNRC হস্পিটেল 6 মাইল গুড হেল্থ হস্পিটেল প্ৰাইভেট লিমিটেড ডাউনটাউন হস্পিটেল শ্ৰী শংকৰদেৱা নেত্ৰালয়া বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট মেদান্তা মেডিচিটি গুৰগাঁও আৰু মেক্স হেল্থ কেয়াৰ তো দেখিছে এই 33খন হস্পিটেলৰ কথা আমি ইয়াতে লিষ্ট পাইছোঁ আৰু এইখিনি হস্পিটেলত আপোনালোকে চিকিৎসা ল'ব পাৰিব এইটোৱে আছিল আজিৰ এটা বৃহৎ খবৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰিব